কাপালবাৰীত বিশাল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন প্ৰয়াত জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং কাপালবাৰী পাৰঘাট গণপতি ক্লাব পৰিচালনা সমিতি আৰু ২ নং কাপালবাৰী পাৰঘাট সমিতিৰ সৌজন্যত প্ৰথম বাৰ্ষিক সাংস্কৃতিক সন্ধিয়া আৰু বঁটা বিতৰণী সভা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। প্ৰথমতে মই ভোগালী বিহুৰ শুভেচ্ছা যাচিছো। আমাৰ আজি এই ২ নম্বৰ কাপালবাৰী পাৰঘাটৰ সৌজন্যত গণপতি ক্লাবৰ সৌজন্যত আজি আমাৰ সন্ধিয়া সাংস্কৃতিক কৰিছে। এই চেগতে আপোনালোকৰ আমাৰ বহুত দৰ্শক আছে, ইয়াত পৰিচালন ধুনীয়াকৈ চলি আছে। আমাৰ ইয়াৰে প্ৰথমতে মই জুবিন গাৰ্গ তেখেতৰ দেহাৰ ভ্ৰমণ কৰিছোঁ আৰু মই এই চেগতে আমাৰ পিছপৰা অঞ্চল বুলি ক'লে ভুল নহয়, এই পিছপৰা অঞ্চলত আমাৰ গণপতি সংঘৰ সৌজন্যত এই আমাৰ পৰিচালক কমিটিসকলৰ যে এনেকুৱা আজি এটা সন্ধিয়া সাংস্কৃতিক পাতিছে, তেখেতসকলক মোৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই অঞ্চলত পিছপৰা অঞ্চলত তেওঁলোকে বহুত গণপতি সংগ্ৰহ কৰিছে। এইখিনি কৈ মোৰ আজি আমাৰ জুবিনদাৰ তেখেতৰ এটা আমি হেৰি কৰিছিলোঁ, তেখেতৰ এটা ৰাখিছিলোঁ, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ তেখেতৰ কাৰণে। আৰু ইয়াৰ পিছত আমাৰ এই লোকেল মানে হেৰি আছে, নৃত্য আছে, স্থানীয় নৃত্য আছে, গায়ক আছে। আমাৰ নামকেইটা কি পাৰবিন আৰু মামনি আক্তাৰ, তেখেত এজনৰ বৰপেটা আৰু বৰপেটা ৰোডৰ। উল্লেখযোগ্য যে নলবাৰী জিলাৰ কাপলাবাৰী পাৰঘাটত ১৫ জানুৱাৰী বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সন্ধিয়া আৰু বঁটা বিতৰণী সভাখনি অনুষ্ঠিত হৈ যায়। সুবাহাত আলীক সভাপতি, হুকচান আলী আৰু হাফিজুল ৰহমানক উপ সভাপতি, চাকাত আলী আৰু ৰফিক আলীক সাংস্কৃতিক সম্পাদক, জাহেৰ আলী আৰু তাজেৰ মাষ্টাৰক প্ৰধান সম্পাদক, চাহিদুল আলীক সাধাৰণ সম্পাদক, ফৰমান আলীক সহ সম্পাদক, বাবু আলী আৰু মহৰুদ্দিন আলীক ধনভৰালী, ময়ৰজান আৰু ৰফিকুল ইছলাম খেল সম্পাদক, হুছেইন আলী, ৰেজাউল হক আৰু ৰুবুল আলীক তত্ত্বাৱধায়ক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰীশ্বৰ জিলা পৰিষদৰ এলেকাত আমাৰ এই কাপলাবাৰী পাৰঘাটত আমাৰ এনেকুৱা এটা ঠাইত, এনেকুৱা এটা স্থানত মানে যেনেকুৱা মনোমোহা সাংস্কৃতিক আয়োজন কৰিছে, সঁচাকৈ ৰাইজৰ লগত মই নিজেও আনন্দিত অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে এনেকুৱা অনুষ্ঠান যাতে আমাৰ কাপলাবাৰীত অনুষ্ঠিত হয়। আৰু মই আছোঁ, মোৰ দ্বাৰা আৰু আমাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ আছে আৰু আমাৰ বিশিষ্ট অতিথি দূৰ দূৰৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আজিৰ এই অতিথিবৃন্দ আহিছে। গতিকে ৰাইজৰ যি উৎসাহ দেখিব পাৰিলোঁ, সঁচাকৈয়ে মানে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই মনোমোহা অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত আছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ নেতা তথা আমাৰ এইখন অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মোৰ জ্যেষ্ঠ ভাতৃ আয়ুব আলী ডাঙৰীয়া থাকি আমাৰ এই মঞ্চখন উদ্বোধন কৰিছে। মই লগত থাকি সহায় আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত যাতে আমাৰ কাপলাবাৰীত আৰু ইয়াতকৈ বেছি ভাল লগা সাংস্কৃতিক মানে অনুষ্ঠান যাতে। সমিতিয়ে জানিবলৈ দিয়া অনুসৰি পুৱা ৭ বজাত সমূহীয়া চাফাই কামৰ পিছতে ৮ বজাত পাতক উত্তোলন, ৮:৩০ প্ৰয়াত গণশিল্পী তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে গছপুলি ৰোপণ, ২ বজাত মুকলি সভা অনুষ্ঠিত হয়। সন্ধিয়া ৬:৩০ নৃত্য প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে নিশা মামনি আক্তাৰ আৰু মামনি পাৰবিনৰ গীতেৰে বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী আয়ুব আলীয়ে। অনুষ্ঠানটিত অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক আমন্ত্ৰিত অতিথি তথা বিশিষ্ট সমাজকৰ্মী ছাদ্দাম দেৱানো উপস্থিত আছিল। নলবাৰীৰ পৰা চানবৰৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।